ইফালে পবিত্ৰ অভয়াৰণ্যত পুনৰ গড়ৰ মৃতদেহ উদ্ধাৰ চলিত সপ্তাহতে দুটাকৈ পোৱালি গড়ৰ মৃত্যু ঘটাৰ পাছত শনিবাৰে পুনৰ টুপলুং বন শিবিৰ এলেকাত এজনী প্ৰাপ্তবয়স্ক মাইকী গড়ৰ মৃতদেহ উদ্ধাৰ হয় এটা সপ্তাহতে কি কাৰণত তিনিটাকৈ গড়ৰ মৃত্যু হ'ল ইয়াকে লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতি প্ৰেমীসমূহ অন্যতে ইয়াৰ বিপৰীতে পবিত্ৰ অভয়াৰণ্য কৰ্তৃপক্ষই কিন্তু বিষয়টো সন্দৰ্ভত সম্পূৰ্ণ উদাসীনতা অৱলম্বন কৰা দৃষ্টিগোচৰ হৈছে উল্লেখযোগ্য যে মৃত গড়ৰ মৰণোত্তৰ পৰীক্ষা সম্পূৰ্ণ কৰা হয় যদিও ইয়াৰ প্ৰতিবেদন সন্দৰ্ভত কিন্তু সংবাদ মাধ্যমক কোনো ধৰণৰ তথ্য দিয়াৰ পৰা বিৰত থাকে পবিত্ৰ অভয়াৰণ্য কৰ্তৃপক্ষ যাৰ ফলত ক্ষুভিত হৈ পৰিছে পবিতৰা তথা মায়ঙৰ সচেতন ৰাইজ পবিতৰাত এটা গড় ঢুকাইছে প্ৰাপ্তবয়স্ক গড় এটা কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল কি এই সপ্তাহৰ ভিতৰত দুটা আগত ঢুকাইছে মানে টোটেল তিনিটা গড় ঢুকালে গতিকে এই খবৰটোৱে আমাক অতি চিন্তিত কৰিছে নাজানো কি কাৰণে হৈছে আমি বানপানী এটা ফেক্টৰ হ'ব পাৰে বা খাদ্য অভাৱ এইটো এটা ফেক্টৰ হ'ব পাৰে বা কোনো প্ৰয়োজনীয় এটা ফেক্টৰ হ'ব পাৰে কিন্তু ঘটনাটো অতি দুখ লগা গতিকে বন বিভাগ যথেষ্ট সতৰ্ক হোৱাৰ এইখিনি সময়ত অতি প্ৰয়োজন নহ'লে হয়তো পবিতৰাখন নাথাকিব যদি এইটো হাৰত হয় কাৰণ এই ক্ষেত্ৰত আমি বন বিভাগক মানে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ এইবোৰ বিষয়ত একদম মানে এটা দৃষ্টান্তমূলক পদক্ষেপ ল'ব লাগে